বিকাশৰ 12টা দিন মানে আমি কি বুজিম ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছিলো এটা আছিল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এটা আছিল আমাৰ অসমৰ আই মাতৃসকলৰ কাৰণে বানপানীত দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে আৰু আমাৰ উদ্যমিতাত যোগদান কৰা আমাৰ মহিলা আত্মসহায়ক গোটৰ কাৰণে এই অনুষ্ঠানৰ সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিলো আৰু আই মাতৃসকলে যিসকলে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিলে তেওঁলোকক আমি ঋণমুক্ত কৰিছিলো বানপানীৰ সময়ত যিসকলৰ ঘৰ আদি বানপানীয়ে উটুৱাই লৈ গৈছিলে তেওঁলোকক আমি সহায় কৰিছিলো আৰু এই ধৰণে চাওঁতে আমি 12টা দিন অসমৰ বাবে অসমৰ বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছিলো এই গোটেই অনুষ্ঠানৰ সময়ছোৱাত মই নিজেও গোলাঘাটলৈ যোৱাৰ সৌভাগ্য হ'ল গুৱাহাটীত এই অনুষ্ঠান আমি আৰম্ভ কৰিছিলো যোৰহাট নগাঁও লখিমপুৰ জিলাতো উপস্থিত থকাৰ সৌভাগ্য হ'ল আৰু আজি আমি আটায়ে ডিব্ৰুগড় জিলাত উপস্থিত আছো মোৰ মন্ত্ৰী সভাৰ আন সদস্যসকলেও এই সময়ছোৱাত অসমৰ বিভিন্ন জিলালৈ গ'ল আৰু ইয়াৰ মাজতে আমি 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ডো বিতৰণ কৰিলো আজি আমি ডিব্ৰুগড়ত শিক্ষা বিভাগৰ 3টা গুৰুত্বপূৰ্ণ আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰ যি সুফল বা তাৰ যিটো আউটকাম তাক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলৰ মাজত স্কুটি বিতৰণ কৰিব খুজিছো ৪৮,৬৪৩ গৰাকী শিক্ষাৰ্থী এইবাৰ এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে মই অত্যন্ত আনন্দিত যে অসমৰ 5খন জিলাৰ ভিতৰত আমি যদি চাওঁ কোন কেইখন জিলাই আটাইতকৈ বেছি স্কুটি পাইছে ২৫৯৩খন স্কুটিৰে ডিব্ৰুগড় জিলাই প্ৰথম 5খন জিলাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে মই প্ৰথম যিকেইখন জিলাত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে মই ভাবিছিলো সেই জিলা কেইখনলৈ মই নিজেও আহিম আৰু আজি ডিব্ৰুগড়ত আমি এই সকল ছাত্ৰ ছাত্ৰীক একোখনকৈ হাতত স্কুটি তুলি দিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো আটাইকে মই এবাৰ শুভেচ্ছা জনাইছো উষ্ণ অভিনন্দন জনাইছো আৰু সকলোকে হাত চাপৰিৰে এই কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ অনুৰোধ কৰিছো ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল এই আঁচনিখন আমি আৰম্ভ কৰাৰ প্ৰায় এতিয়ালৈকে 1,09,000 ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই 1,09,000ৰ ভিতৰত এই বছৰটোতে 50,000 ছাত্ৰ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে অৰ্থাৎ এই বছৰটোত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত খুব ভাল ফলাফল হৈছিল আৰু 50,000 ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হোৱাটোকে এই ৰাজ্যৰ শিক্ষা জগতখনৰ এটা পৰিৱৰ্তনক বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিছে ইয়াৰ উপৰিও আমি মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫% নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ
12,500 টকা এই বটা নগদ ধন থাকে, যাক আমি বেংকৰ একাউণ্টলৈকে লগে লগে আমি ট্ৰান্সফাৰ কৰি দিওঁ। আজি আমাৰ ডিব্ৰুগড় জিলাত 1,255 গৰাকী শিক্ষাৰ্থীয়ে নিজৰ বেংকৰ একাউণ্টত অহা 1-2 ঘণ্টাৰ ভিতৰত 12,500 টকা লাভ কৰিব। এই ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত 75তকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিলে আৰু ডিব্ৰুগড় জিলাত 1255 গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ পৰা উপকৃত হৈছে। এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মই এটা দীঘলীয়াকৈ হাত চাপৰি মাৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই কথা কোৱা হৈছে যে প্ৰত্যেক 5 কিলোমিটাৰৰ মূৰে মূৰে একোখন হাইস্কুল থাকিব লাগে। 5 কিলোমিটাৰ যদি আমি ধৰি লওঁ, তেতিয়ালে ঘৰৰ পৰা এজন ছাত্ৰী বা ছাত্ৰ বিদ্যালয়লৈ আহিবৰ বাবে 5 কিলোমিটাৰ পৰ্যন্ত বাছত হওক, চাইকেলত হওক, স্কুটাৰত হওক, খোজকাঢ়ি হওক আমি আহিব লাগে। ৰাজ্য চৰকাৰে যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে 5 কিলোমিটাৰ দূৰত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব লাগে। আমি যদি তেওঁলোকক এমই স্কুল শেষ কৰি 9ম মানত হাইস্কুল আৰম্ভ হয়, আমি 9ম মান শ্ৰেণীত এখেতসকলক একোখন ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিব পাৰোঁ নেকি? যোৱা বছৰ আমি ক্লাছ 9ৰ ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক আমি চাইকেল দিছিলোঁ, তেওঁলোক এতিয়া ক্লাছ 10ত পঢ়ি আছে। এইবাৰ আমি আকৌ অসমৰ 3,23,640 গৰাকী ছাত্ৰ ছাত্ৰীক আমি চাইকেল একোখন দিবৰ বাবে এই 12 দিনত ব্যৱস্থা লৈছিলোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে আমাৰ ডিব্ৰুগড় জিলাৰ 10,720 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ সভাতে চাইকেল লাভ কৰিব, অৰ্থাৎ নিজৰ নিজৰ স্কুলত আমি তেওঁলোকক চাইকেল একোখনকৈ গতাই দিম, যাতে সকলোৱে সুন্দৰভাৱে স্কুললৈ আহিব পাৰে আৰু নিজকে ভৱিষ্যত জীৱনৰ বাবে সাজু কৰিব পাৰে। এতিয়া আপোনালোকে যদি চিন্তা কৰে, তেতিয়াহ'লে এটা কথা অনুভৱ কৰিব, আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ হাতত নিজৰ নহ'লেও দেউতাকৰ মোবাইল আছে। আমি সকলোৱে গুগল কৰিব জানো। ভাৰতত অসমতকৈ বহুত চহকী ৰাজ্য আছে। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যা। ক'বলৈ আমি যদি এফালৰ পৰা ক'ব যাওঁ, উপাৰ্জনৰ দিশৰ পৰা অসমৰ নম্বৰ হ'ল 17 নম্বৰ, অৰ্থাৎ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰ্থনৈতিকভাৱে অসমৰ GDP বা গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ আমি যদি হিচাপ কৰোঁ, আমি 17 নম্বৰ ৰাজ্য হিচাপে আমাৰ দেশত আমি পৰিচিত। কিন্তু যদি আঁচনিৰ ফালৰ পৰা আমি চাব যাওঁ, আমি যদি ছাত্ৰ ছাত্ৰীসকলক কোনখন চৰকাৰে আটাইতকৈ বেছি সহায় কৰিছে তাৰ দিশৰ পৰা যদি আমি পৰ্যালোচনা কৰোঁ, অসম 1 নম্বৰ নহ'লে 2 নম্বৰত আজি স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই যদি এফালৰ পৰা কৈ যাওঁ, আপোনালোকে দেখা পাব যে আমি প্ৰথম LP স্কুলত নাম লগালোঁ। দেউতা মায়ে আমাক কিতাপ কিনি দিব নালাগে, কিতাপ চৰকাৰে আমাক কিনি যোগান ধৰে। স্কুললৈ যাব লাগে, ইউনিফৰ্মটো আমাক কোনে যোগান ধৰে? চৰকাৰে যোগান ধৰে। স্কুললৈ যাব লাগে, আমি স্কুললৈ গৈ মিড ডে মিলো আমি স্কুলতে আমি খাব পাৰোঁ। আৰু 4 নম্বৰ, আমাৰ LP স্কুল বা ME স্কুলত পঢ়িবৰ বাবে আমাক কোনো মাচুলৰ প্ৰয়োজনীয়তা নাথাকে। যেতিয়া আমি ক্লাছ 9লৈকে আহোঁ,
প্ৰথম ক্লাছ 9তো আমি ইউনিফৰ্ম পাওঁ আৰু ক্লাছ 9ত মেধাবী ল'ৰা ছোৱালীয়ে আৰোহণ আঁচনিৰ সুবিধা পায় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে চাইকেল এখন কৰি চৰকাৰৰ পৰা লাভ কৰে ক্লাছ 10ত আমি পৰীক্ষা দিলো মেট্ৰিক পৰীক্ষা ভাৰতত এনেকুৱা এখন ৰাজ্য নাই যিখন ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবৰ বাবে অতি কমেও 1000 টকা পৰীক্ষাৰ ফিজ দিব নালাগে কিন্তু আমাৰ অসমত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবৰ বাবেও আমি চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটকাও পইচা আমি নোলোৱাকৈ মেট্ৰিক পৰীক্ষাত বহাৰ আমি সুবিধা কৰি দিওঁ মেট্ৰিক পৰীক্ষা পাছ কৰিলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত এডমিশন দিবৰ কাৰণে ল'ৰা ছোৱালীক 6000 টকা এডমিশনৰ কাৰণে দিব লাগে আমি সিদ্ধান্ত ললো যে আমাৰ ল'ৰা ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত পঢ়িবৰ কাৰণেও নাম ভৰ্তি কৰিবৰ বাবেও 1 টকাও দিব নালাগে তেওঁলোকক আমি বিনামূলীয়াকৈ নাম ভৰ্তিৰ ব্যৱস্থা কৰি দিম আজি মই আপোনালোকৰ আগত গৌৰৱেৰে ক'ব পাৰো যে এনেকৈ হায়াৰ সেকেন্ডাৰী বা কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুবিধা দিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমে অকল আৰু অসমে অনন্য আৰু অসমে একক ইয়াৰ বাহিৰে সকলো ৰাজ্যতে এডমিশনৰ বাবে পইচা দিব লাগে ইয়াৰ পিছত হায়াৰ সেকেন্ডাৰীত আমি নাম ভৰ্তি কৰিলো যিসকলে মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিলে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা দিলো 12500 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰতি বছৰে দিয়াৰ ব্যৱস্থা কৰো তাৰ উপৰিও যিসকল ছাত্ৰীয়ে এইবাৰৰ পৰা আমাৰ হায়াৰ সেকেন্ডাৰীত নাম ভৰ্তি কৰিছে তেওঁলোকৰ বেংক একাউণ্টত ধনী দুখীয়া আমি একো নাচাওঁ প্ৰত্যেকৰে বেংক একাউণ্টত আমি 1000 টকা আমি দিয়াৰ ব্যৱস্থা কৰিছো নিযুত মইনা আঁচনিৰ জৰিয়তে তাৰ পিছত আমি ডিগ্ৰীলৈকে নাম ভৰ্তি কৰিলো ডিগ্ৰীত নাম ভৰ্তি কৰোতেও আমি এটকাও দিব নালাগে আৰু হায়াৰ সেকেন্ডাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে তেওঁলোকক আমি স্কুটি প্ৰদান কৰিলো আৰু বিনামূলীয়াকৈ তেওঁলোকক কলেজত এডমিশন কৰি দিলো আৰু যিসকলে ছোৱালীয়ে কলেজত যোৱা বছৰৰ পৰা নাম ভৰ্তি কৰিছে প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকাকৈ নিযুত মইনা আঁচনি আমি দিয়াৰ বাবে ব্যৱস্থা কৰিছো তাৰ পিছত ডিগ্ৰীত পাছ কৰিলে ডিগ্ৰীত পাছ কৰাৰ পিছত ইউনিভাৰ্চিটিত নাম লগালে আমি ইউনিভাৰ্চিটিটো সকলো ছাত্ৰ ছাত্ৰীকে আমি বিনামূলীয়াকৈ নাম ভৰ্তি কৰাৰ সুবিধা কৰি দিওঁ যদি আমি নাম ভৰ্তি বিনামূলীয়াকৈ কৰি নিদিওঁ এজন ছাত্ৰ ছাত্ৰীয়ে কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিবৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত 20000 টকা কৰি পকেটৰ পৰা দিব লাগিব আমিতো 20000 টকা নলওঁৱে বিনামূলীয়াকৈ কৰি দিয়াৰ পিছতো ইউনিভাৰ্চিটিত যিসকল ছোৱালী এডমিশন লৈছে ধনী দুখীয়া একো নোচোৱাকৈ আমি তেওঁলোকক প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত 2500 টকা 2500 টকাকৈ প্ৰতি মাহত আমি বেংকত জমা দিওঁ তেওঁলোকৰ বেংক একাউণ্টত জমা দিওঁ আজি ইয়াৰ যদি এটা আঁচনিও আমি বন্ধ কৰি দিওঁ বোলে অহা বছৰ এই আঁচনিটো নচলাও যদি আমি নচলাও বুলি ভাবো দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত নাম লগাবৰ বাবে 6000 টকা ডিগ্ৰীত নাম লগাবৰ বাবে 15000 টকা আৰু ইউনিভাৰ্চিটিত নাম লগাবৰ বাবে ল'ৰা ছোৱালীক 20000 টকা ল'ৰা ছোৱালীৰ নামত খৰচ কৰিব লাগিব আমি যদি নিযুত মইনা আঁচনিটো
অহা বছৰ যদি যুক্তিৰ খাতিৰত আমি বন্ধ কৰি দিওঁ আহা যোৱা কৰিবৰ বাবে কলেজত আমাৰ দেউতাক মাকে ছোৱালীসকলক প্ৰতিদিনে এই 1250 টকা 2500 টকা আমি যি মাহত দি আছো দেউতাক মাকে দিব লাগিব অৰ্থাৎ আজি অসমত এই চৰকাৰখন থকাৰ বাবে প্ৰতিটো বছৰে আমি দেউতাক মাকৰ কলেজত যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 20,000 পৰা 40,000 টকা প্ৰত্যেক বছৰে আমি দেউতাক মাকৰ টকা আমি বচাব পাৰিছো পৰিয়ালটোৰ উত্তৰণলৈ পৰিয়ালটো আগবাঢ়ি যাবলৈ আমি সহায় কৰিব পাৰিছো আমাৰ অসমত আঁচনিবোৰ চলি যেতিয়া থাকে তেতিয়া তাৰ আমি প্ৰভাৱটো অনুভৱ নকৰো কিন্তু যেতিয়া এবাৰ আঁচনিটো বন্ধ হৈ যাব খোজে তেতিয়া সকলোতে হুলস্থুল লাগি যায় এই আঁচনিটো বন্ধ হৈ গল কিয় বন্ধ হৈ গল কেনেকৈ বন্ধ হৈ গল সেই দিনাখন আমি বুজি পাওঁ যে আঁচনিটোৰ গুৰুত্ব কিমান আছিল যেতিয়া আঁচনিটো চলি থাকে তেতিয়া আমি অনুভৱ কৰিব নোৱাৰো আজি যেতিয়া অৰুণোদয় আঁচনি চলি আছে আমি তাৰ গুৰুত্বটো বুজি নাপাম কিন্তু যিদিনাখন বেংকৰ একাউণ্টত 10 তাৰিখে 1250 টকাটো জমা নহব সেই দিনাখন আমি অনুভৱ কৰিম যে আমাৰ পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা সহায়খিনি কিমান প্ৰয়োজন আছিল আৰু সেইখিনি আগ নবঢ়োৱা হলে আমাৰ পৰিয়ালটোৱে কিমানখিনি দুখ আৰু কষ্ট অনুভৱ কৰিব লাগিলহেঁতেন আজি আমি ইয়াৰ ফলাফল দেখা পাইছো আজি আমি দেখা পাইছো যে আমাৰ চৰকাৰে আগবঢ়োৱা আঁচনিবিলাকৰ বাবে যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ পিছত নপঢ়ো বুলি ভাবিছিলে হায়াৰ সেকেন্ডাৰী পিছত নপঢ়ো বুলি ভাবিছিলে ডিগ্ৰী পাছ কৰাৰ পিছত নপঢ়ো বুলি ভাবিছিলে সেই ছাত্ৰ ছাত্ৰী সকলো আজি কলেজলৈ গৈছে সেই ছাত্ৰ ছাত্ৰী সকল আজি বিশ্ববিদ্যালয়লৈ গৈছে আৰু আমাৰ অসমত উন্নয়নৰ এটা শিক্ষা জীৱনৰ উন্নয়নৰ এটা নতুন দিগন্ত গঢ়ি উঠিছে মই আজিৰ এই সুন্দৰ দিনটোত অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ অভিভাৱকসকলক এটাই কথা অনুৰোধ কৰিম যে আমাৰ চৰকাৰে বছৰি প্ৰায় 1500 কোটিৰ পৰা 2000 কোটি টকা ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি খৰচ কৰো কাৰণ আমাৰ এটাই স্বপ্ন যাতে আমাৰ অসমখন শিক্ষিত ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ হৈ পৰে আমি যাতে উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰো আৰু এই মানৱ সম্পদসমূহে অসমক বিকাশৰ এক নতুন দিগন্তলৈ যাতে লৈ যাব পাৰে আজি আমাৰ ইয়াতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক মই কেইটামান কথা উনুকিয়াব খুজিছো আজি আমাৰ অসমখনত লাহে লাহে আমি এটা পৰিবেশ নিৰ্মাণ কৰিছো যত মেৰিট বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো মই যেতিয়া কলেজত আছিলো বা আমাৰ বিমল বৰা যোগেন মহান যেতিয়া কলেজত আছিলে তেতিয়া আমাৰ কোনেও চৰকাৰী চাকৰি আমি আশাই নকৰিছিলো কাৰণ আমি জানিছিলো যে চৰকাৰী চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু নহলে এপিএসসি বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰো মোৰ লগত যিসকল মেৰিটত ল'ৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেচাৰ হিচাপে গাঁৱে ভূঞে গলে আজিও লগ পাইছিলো অৰ্থাৎ চোকা ল'ৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে মেজিষ্ট্ৰেট হ'ব নোৱাৰে
DSP হ'ব নোৱাৰে, চৰকাৰী চাকৰি পাব নোৱাৰে, এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হ'ব নোৱাৰে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে। তেওঁলোকে কি কৰিছিল? নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে, গাঁৱত এখন LP স্কুল খুলিছিলে, নহলে ME স্কুল খুলিছিলে, আৰু নহলে কাষৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেচাৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে। তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিলে। অসমৰ মেধাৱী ল'ৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিলে। যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে। এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিলে। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিলে, সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিলে। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিলো যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয়, এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব। এনেকুৱা পৰিৱেশ হৈছিলে যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো, মিটিঙত মই সুধো যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয়? তেতিয়া মোক কয় যে ছাৰ 20 লাখ টকা দি চাকৰি লৈছো, সুদত টকা আনিছো, গতিকে টকা মাৰিব লাগে, টকাটো ঘূৰাই দিব লাগে, গতিকে টকা যদি নলওঁ আমি কেনেকে সুদত টকা ঘূৰাই দিম? এইটো আছিল অসমৰ পৰিৱেশ। আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায়, 2-এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে, কথাই কথাই টকা খোজে, আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিলে, বাকি আৰু একো উত্তৰ নালাগে। নিযুক্তিৰ বছৰটোৱেই গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব, বেলেগ আৰু একোৱে কৰিব নালাগে। এনেকুৱা এটা অসমৰ পৰিৱেশ আছিল। যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে, অমুক মন্ত্ৰীৰ খুলখালিয়েক, অমুক MLAৰ ঘৈণীয়েক, অমুক মন্ত্ৰীৰ ভতিজাক, অমুকজন বিষয়াৰ খুলখালিয়েক, এইবিলাক লিষ্ট ওলাইছিলে। এইটো আছিলে অসমৰ বাস্তৱ। আৰু এই নিৰ্মাণ কোনে কৰিছিলে? যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিলে। মই বহু সময়ত কওঁ, ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে, মদ খুৱাই ধ্বংস কৰিব নালাগে। উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে, তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰিছিলো। আৰু সেইকাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলো। আজি APSCৰ যেতিয়া ৰিজাল্ট দিয়ে, তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু এই হৈছে পৰিৱৰ্তিত অসম, এইখনেই হৈছে নতুন অসম, এইখনেই হৈছে বিকশিত অসম। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, এই কথা আজি মই কিয় উল্লেখ কৰিছো? আন্দোলনে আমাৰ জীৱন ধুনীয়া নকৰে। কাৰোবাৰ পৰা 2 টকা চান্দা তুলি, বিহু পাতি, অনুষ্ঠান পাতি
অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে অসমীয়া জাতি তেতিয়া আঁতৰি যাব অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি লম তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনায় ডাক্তৰ বনায় ইঞ্জিনিয়াৰ বনায় শিক্ষক বনায় খেলুৱৈ বনায় সাংস্কৃতিক শিল্পী বনায় চিত্ৰশিল্পী বনায় একোখন সমাজক পৰিৱৰ্তন কৰিছে নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ এবাৰ মই তামিলনাডুত গৈছিলোঁ আজিৰ পৰা 5 বছৰ আগতে তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলোঁ তেতিয়া মোক তেওঁলোকৰ লগত মই সুধিছিলোঁ যে আপোনালোকৰ ৰাজ্যত মেডিকেল কলেজ কিমান আছে সেই সময়ত মোক কৈছিল 66খন 66 ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ 100ৰ ওপৰত আছিলে তেতিয়া মই তেওঁলোকক সুধিছিলোঁ যে ইমান অনুষ্ঠান কেনেকৈ হ'ল তেতিয়া তেওঁলোকে মোক কৈছিল দিস ইজ দ্য ৰিজাল্ট অফ দ্য দ্ৰাবিডিয়ান মুভমেণ্ট তেতিয়া মই মনত পেলাইছিলোঁ অসমত ডাঙৰ আন্দোলন হোৱাৰ মোৰ মনত আছে দ্ৰাবিডতো এনেকুৱা দ্ৰাবিডিয়ান আন্দোলন হোৱাৰ মোৰ মনত নাই মই তেওঁলোকক সুধিছিলোঁ যে কোন চনতে আন্দোলন হৈছিলে বোলে লেট 80ত আৰু আন্দোলন হৈছিলে তেতিয়া মই তেওঁলোকক সুধিছিলোঁ ইমান ডাঙৰ আন্দোলন কোনেও গম নাপায় তেতিয়া মই সুধিছিলোঁ আন্দোলনটো কি তেতিয়া তেওঁলোকে কৈছিল যে এসেন্স অফ দ্ৰাবিডিয়ান মুভমেণ্ট ৱাজ মুভমেণ্ট ফৰ এডুকেশ্যন যে শিক্ষাৰ পোহৰ বিলোৱাৰ গাঁৱে ভূঞে সমাজে আন্দোলনৰ সৃষ্টি কৰিছিল আৰু সেই আন্দোলনৰ ফলশ্ৰুতিতে চৰকাৰে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিছিল যাতে তামিলসকলে বিশ্বত এটা সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে আগুৱাই যাব পাৰে আমাৰ ইয়াত আন্দোলন বুলি ক'লে বন্ধ ধৰ্ণা পিকেটিং আমি বুজো আৰু তামিলনাডুত আন্দোলন বুলি ক'লে তেওঁলোকে শিক্ষাৰ আন্দোলন বুজে বৌদ্ধিক আন্দোলন বুজে আজি আমি চেষ্টা কৰিছোঁ গাঁৱে ভূঞে বিদ্যালয় খুলি চাহ বাগিচাত বিদ্যালয় খুলি অসমৰ জিলাই জিলাই মেডিকেল কলেজ খুলি অসমৰ চাৰিওফালে চাহ বাগিচাত বিদ্যালয় খুলি কলেজ খুলি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা নিযুত মইনা আঁচনিলৈ আমিও অসমত 80 শতিকাৰ শেষত যি তামিলনাডুত দ্ৰাবিডিয়ান মুভমেণ্ট হৈছিল আমিও অসমত এটা নতুন অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছোঁ যি আন্দোলন হাতত কলম লৈ হ'ব যি আন্দোলন কম্পিউটাৰ লৈ হ'ব যি আন্দোলন স্কুটি আৰু চাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছোঁ মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনৰ ভৱিষ্যত আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি যদি সিদ্ধান্ত লওঁ যে আমি পঢ়িম আৰু আমি ভাল কৰি পঢ়িম আমাৰ জীৱনক কোনেও ধৰি ৰাখিব নোৱাৰে আজি অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আহিছে মই বিশ্বাস কৰোঁ যে কম দিনৰ ভিতৰতে অসমত যদি আমি এই ধৰণে কাম কৰিব পাৰোঁ 10 বছৰৰ ভিতৰত অসমত আমি হেলিকপ্টাৰ বনোৱা কাৰখানা লৈ আহিম ইমানখিনি সপোন আমাৰ দৃষ্টিভংগীৰ ভিতৰত আছে এই নতুন অসমত উপযুক্ত ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্মসংস্থাপনৰ কতো অভাৱ নহয় উদ্যমিতা স্কিল ডেভেলপমেণ্টৰ জৰিয়তে বিকশিত ভাৰতৰ আমি সেনানী হ'ব পাৰোঁ আজি আমাৰ ITI বিলাক যেনেকৈ আমি ট্ৰান্সফৰ্ম কৰিছোঁ ইণ্ডাষ্ট্ৰী 4.0 য'ত নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰবটিক্স 3D আমি নতুন নতুন ফিউচাৰ এডুকেশ্যন বিলাক ITIত অন্তৰ্ভুক্ত কৰিছোঁ অসমত স্কিল ইউনিভাৰ্চিটি মঙলদৈত নিৰ্মাণ হৈ আছে জাগিৰোডত সেমি কণ্ডাক্টৰ
কেইদিনমান পিছতে মানুহে কল্পনা কৰিব নোৱাৰাকৈ নামৰূপত 12 লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ নতুন কাৰখানা আমি অসমৰ চাৰিওফালে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছো যাতে ভৱিষ্যতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমত কৰ্মসংস্থাপন পাব পাৰে শিক্ষিত হৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে যিসকলে উদ্যমিতাক জীৱনৰ লক্ষ্য বুলি ভাবে তেওঁলোকক চৰকাৰে যাতে সহায় কৰিব পাৰে আমি বিভিন্ন উদ্যমিতাৰ আমি কাম-কাজত লৰা ছোৱালীক আগুৱাই লৈ যাব পাৰো কিন্তু এই গোটেইবিলাকৰ এটাই ডাঙৰ চৰ্ত হৈছে যে আমি চান্দাৰ মানসিকতা এৰিব লাগিব আন্দোলনৰ মানসিকতা আমি এৰিব লাগিব আৰু শিক্ষাৰ মাজেৰে জগত জয় কৰাৰ আমি সপোন দেখিব লাগিব আমাৰ চৰকাৰে সকলোকে সহায় কৰিছে প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ লৰা ছোৱালীক আমি ডিএসপি বনাইছো মেজিস্ট্ৰেট বনাইছো মটক জনগোষ্ঠীৰ লৰা ছোৱালীক আমি ডিএসপি বনাইছো মেজিস্ট্ৰেট বনাইছো আৰু এইবাৰে আমাৰ যি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰি ওলাই আছে তাত 3% চাহ বাগিচাৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব ইমান বিলাক কাম আমি অসমত কৰিছো যে যি কাম আগতে কোনেও কেতিয়াও কল্পনা কৰিব পৰা নাছিল কিন্তু এই গোটেইবিলাকৰ লক্ষ্য কি এই গোটেইবিলাকৰ এটাই লক্ষ্য আধুনিক অসম নিৰ্মাণ কৰা বিকশিত অসম নিৰ্মাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন সুৰক্ষিত অসম দিয়া ছাত্ৰ ছাত্ৰীসকলে 2-3টা কথা সদায় মনত ৰাখিব লাগিব যে আমাৰ ভৱিষ্যত আমি নিজে নিৰ্মাণ কৰিব লাগিব আৰু শিক্ষাৰ বিকল্প আমাৰ হাতত একোৱেই হ'ব নোৱাৰে শিক্ষা মানে কি স্কুলত গৈ অকল পঢ়া শুনা কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে দেখুৱা লেচনখিনিয়ে নহয় আমাৰ লক্ষ্য হ'ব লাগিব যে আমি জ্ঞান আহৰণ কৰা আৰু তাৰ কাৰণে লৰা ছোৱালীয়ে স্কুলৰ কিতাপৰ লগে লগে বাহিৰৰ কিতাপো আমি পঢ়া শুনা আৰম্ভ কৰিব লাগিব কিতাপ পঢ়াৰ অভ্যাস নাথাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো আজি বহুতো ছাত্ৰ ছাত্ৰীৰ ফেসবুক ইনষ্টাগ্ৰামৰ প্ৰতি যিমান আগ্ৰহ বাঢ়িছে তাৰ লগতে আমি কিতাপ পঢ়াৰ আগ্ৰহও বঢ়াব লাগিব কাৰণ জ্ঞান লুকাই থাকে কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে যেতিয়াই আমাৰ সময় থাকে আমি যাতে কিতাপ পঢ়াৰ অভ্যাস আমি নিৰ্মাণ কৰো আমাৰ অতীতক লৈ আমি গৌৰৱশালী হ'ব লাগিব যদি আমি অতীতক লৈ গৌৰৱ অনুভৱ নকৰো সমাজ কেতিয়াও ভৱিষ্যতত আগুৱাই যাব নোৱাৰে তাৰ বাবে আমাৰ প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰামায়ণ মহাভাৰতৰ পৰা কীৰ্তন ঘোষা নাম ঘোষালৈ আমি পঢ়াৰ অভ্যাস কৰিব লাগিব যাতে আমি নিজৰ সভ্যতা আৰু নিজৰ জাতিক লৈ আমি গৌৰৱ কৰিব পাৰো তৃতীয়তে অতীতক লৈ আমি গৌৰৱ কৰিম বৰ্তমানৰ কিতাপ বিদ্যালয় সকলোতে জ্ঞান আহৰণ কৰি আমি বৰ্তমানৰ চাহিদা পূৰণ কৰিম কিন্তু ভৱিষ্যত কি ভৱিষ্যত হল প্ৰযুক্তি ভৱিষ্যত কি ভৱিষ্যত হল উদ্যমিতা ভৱিষ্যত হল নতুন নতুন প্ৰযুক্তিৰে নিৰ্মিত এখন ভাৰত এখন অসম এখন পৃথিৱী আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে নাম শুনিছে যে যদি আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰে পৰিচালিত সাত জিপিটিৰ দৰে এপ বিলাকলৈকে যদি আমি চাওঁ পৃথিৱীত ডাঙৰ ডাঙৰ গণিতজ্ঞই কৰিব নোৱাৰা অংক 2 ছেকেণ্ডৰ ভিতৰত সাত জিপিটিত কৰি দিব পাৰে ডিব্ৰুগড়ক লৈ এটা সুন্দৰ কবিতা মই কম্পিউটাৰত মোবাইলটো দিও মই মোবাইলত এই মাত্ৰ লিখি দিব পাৰো 1 মিনিট লাগিব এটা ডিব্ৰুগড়ক লৈ সুন্দৰ কবিতা এটা লিখাৰ বাবে সময় নালাগে মই এই কম্পিউটাৰটো হাতত লৈ এটা ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা লিখি মই মাইকত কৈ আছো কোৱাৰ মাজতে মই এটা ডিব্ৰুগড়ৰ ওপৰত ধুনিয়া মই এটা কবিতা লিখি দিম এ গুড পোয়েম অন ডিব্ৰুগড় আপোনালোকে চাব যে 1 মিনিটতে ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা নিৰ্মাণ হৈ যাব তাক 2 মিনিট সময় নালাগে খালি মোবাইলটোত কানেক্টিভিটি লাগে এতিয়া এই যে গুটেই আমাৰ সমস্যাবিলাক
আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নহলে আমাৰ এই মোবাইলটোৱে ঠিক কৰি দিব পাৰে যদি এই মোবাইলটোৱে সকলো সমস্যাৰ ঠিক কৰি দিয়ে নেটটো চাই লওক যদি মোবাইলটোৱে যদি এই গোটেই সমস্যাৰ সমাধান কৰি দিয়ে তেতিয়ালে মানুহ কিয় লাগিব মানুহ এই কাৰণে লাগিব যে গাড়ী এখন ফ্লাইট এখন যিমানে অত্যাধুনিক নহওক কিয় ইয়াক চলাবৰ কাৰণে একোজন মানুহ লাগিব তাৰ মানে আজি যদি কোনোবাই বিমান বনাইছিলে তেওঁ নিশ্চয় কল্পনা কৰিছিল যে এই বিমানখনক চলাবলৈ পাইলট থাকিব কোনোবাই যদি গাড়ী এখন বনাওতে চিন্তা কৰিছিল মই ইমান টান গাড়ী এখন বনালো কিন্তু গাড়ীখন চলাবৰ কাৰণেও ড্ৰাইভাৰ লাগিব সেই কথাটো তেওঁ আগতেই চিন্তা কৰিছিল প্ৰযুক্তি থাকিব 3D প্ৰিন্টিং হ'ব আমাৰ অগমেন্টেড ৰিয়েলিটি হ'ব আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স হ'ব আমাৰ ইন্টাৰনেট অফ থিংস হ'ব ক্লাউড কম্পিউটিং হ'ব কোৱান্টাম ফিজিক্স হ'ব আজি এই গোটেই বিলাক আমাৰ থাকিব কিন্তু এই গোটেই প্ৰযুক্তিক আহৰণ কৰিবৰ বাবে তাতকৈ শক্তিশালী মানৱ সমাজ থাকিব লাগিব আৰু সেই কাৰণে তেতিয়া আমি এখন মানৱ সমাজ সৃষ্টি কৰিব পাৰিম যি মানৱ সমাজে অতীতৰ গৌৰৱ ভৱিষ্যতৰ চাহিদা বৰ্তমানৰ চাহিদা আৰু ভৱিষ্যতৰ প্ৰযুক্তিক জয় কৰিব পৰা ক্ষমতা থাকিব পাৰে সেই কাৰণে মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে অনুৰোধ কৰিম ফেচবুকত ইনষ্টাগ্ৰামত ৰীল বনাই সময় নষ্ট কৰাতকৈ ইয়াত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্স নো কি 3D মেচিন প্ৰিন্টিং নো কি আমাৰ ক্লাউড কম্পিউটিং মানে কি কোৱান্টাম ফিজিক্স মানে কি এই গোটেই বিলাক দিশত আমি যাতে নিজৰ সময় আমি ব্যৱহাৰ কৰো আৰু তেতিয়াই আমি অসমখনক প্ৰযুক্তিৰ শিখৰলৈ আমি লৈ যাব পাৰিম মই আমাৰ শিক্ষক সমাজক আমাৰ শিক্ষক সমাজক মই আহ্বান কৰিম যে আপোনালোকে বিদ্যালয়ত নিজৰ সিলেবাসত থকা প্ৰত্যেকটো কথাৰ উপৰিও আপোনালোকে যাতে আমাৰ ল'ৰা ছোৱালী বিলাকক এই ধৰণে নতুন প্ৰযুক্তিৰ ওপৰত জ্ঞান আহৰণ কৰাই আৰু নতুন 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 জ্ঞানৰ ভাণ্ডাৰেৰে যাতে আমাৰ সমাজখনক নিৰ্মাণ কৰিব পাৰে তাৰ বাবে মই আহ্বান জনাম আপোনালোকে চাওক এই মাত্ৰই মই কথা কৈ থাকোতে ডিব্ৰুগড়ৰ ওপৰত এটা মই কবিতা লিখি দিলো মই লিখা নাই কম্পিউটাৰে লিখিছে ইন দ্য আৰ্মছ অফ আছাম এ জুৱেল সো ব্ৰাইট ডিব্ৰুগড় হুইস্পাৰ্ছ ইন দ্য মৰ্নিং লাইট where the Brahmaputra flows with might and grace and tea gardens spread a last green embrace the air is fragrant kissed by dew with stories of labor both old and new tea pickers hum songs of the dawn as their nimble fingers dance on the lawn এই মাত্ৰই মই বহি বহি কবিতা লিখিছো লগত মই আৰু এটা কথা মই লিখা নাই এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মই লিখিছো যে another new one এটো ভাল লাগিল আৰু এটা লিখি দিয়ক এই নতুনটো এই মুহূৰ্ততে আহি যাব তাৰ মানে পৃথিৱী কিমান আগবাঢ়িছে যিমান কথা লাগে এই মাত্ৰ ইউক্ৰেইনত কি হৈ আছে মই এই মাত্ৰ ইয়াতে বহি গম পাব পাৰো আৰু 1 কোটিক যদি 1000 মানুহে 250 গ্ৰাম কৈ 1 কোটি মানুহে চাউল কিনিব খুজে কিমান কুইণ্টল চাউল লাগিব ম্যাথমেটিক্সটো মোক 2 মিনিট লাগিব আৰু এটা নতুন কবিতা আহি গল beneath the sky where dreams unfold lies Dibrugarh a story untold crown in green kissed by mist a land where earth and heaven coexist the Brahmaputra bold and vast carries the whisper of a storied past it waters sing of lives it blessed of joy embarrassed and trials confess কবিতাটো দৰকাৰে নাই কবি ইয়াতে ধুনিয়াকৈ উঠিব আৰু মই যদি এতিয়া লিখো মেক ইট ইন আসামিজ অসমীয়াত বনাই দিব অৰ্থাৎ আজিৰ যি কবি হ'ব লাগিব সি ইয়াতকৈ বেছি শাৰ্প হ'ব লাগিব ইয়াতকৈ বেছি আবেগ থাকিব লাগিব ইয়াতকৈ বেছি ডাঙৰ কন্টেন্ট থাকিব লাগিব গতিকে এই ধৰণৰ সমাজখনৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগিব আৰু তাৰ কাৰণে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যাতে প্ৰযুক্তিৰ ওপৰত আপোনালোকে আলোচনা আৰম্ভ কৰে আৰু প্ৰযুক্তি ইমান টান নহয় যে প্ৰযুক্তি শিকিব নোৱাৰে মাত্ৰ স্কুলত কলেজত আমি প্ৰযুক্তি আহৰণ কৰাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক মই তিনিটাই কম নিজৰ অতীতক লৈ গৌৰৱ কৰিব শিকিব লাগিব নিজৰ বৰ্তমানক
ভৱিষ্যতৰ কাৰণে প্ৰস্তুত কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰযুক্তিক জয় কৰিবৰ কাৰণে আমি নলেজ জ্ঞান প্ৰজ্ঞা টেকনলজি প্ৰযুক্তি স্কিল উদ্যমিতা এই ৰাস্তাৰে আমি খোজ কাঢ়িবলৈ নিজক প্ৰস্তুত কৰিব লাগিব মই অত্যন্ত বিনম্ৰতাৰে সৈতে আকৌ এবাৰ ডিব্ৰুগড়ত থিয় হৈ কম যে ভৱিষ্যত অসমখন আন্দোলনৰ ওপৰত নিৰ্ভৰ নকৰে ভৱিষ্যত অসমখন আমি কোনো ধৰণৰ আমি কল্পনাৰ মাজেৰে আনিব নোৱাৰো ভৱিষ্যত অসমখন আমি নিজৰ ত্যাগ নিজৰ কষ্ট শিক্ষাৰ পোহৰ উদ্যমিতাৰ মাজেৰে আনিব লাগিব আৰু এই ধৰণৰ আমাৰ অনুষ্ঠানবিলাকে এই ধৰণে আমাক আগুৱাই লৈ যাওক তাকে মই কামনা কৰিম এইমাত্ৰ মই আকৌ হিন্দীতেও এটা কবিতাত লিখিলো आसमान का नीचे जहां सपने पालते हैं डिब्रूगढ़ है जहां किस्से चलते हैं हरी सादरे कुंहासा घूमते धरती और आसामों का संगन हलकते माने যিকোনো লিখিবৰ কাৰণে সময় নালাগে গতিকে আপোনালোকে সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰক পুনৰ এবাৰ শিক্ষা বিভাগক আজিৰ সুন্দৰ অনুষ্ঠানটোৰ বাবে অসমীয়াটো আহিব অসমীয়াটো অকনমান মানে বেংগলী অসমীয়া মিক্স আহে এই কাৰণে আমাৰ ভৱিষ্যতৰ সুন্দৰ অসমখন নিৰ্মাণৰ বাবে আপোনালোকে একেলগে আমি সকলোৱে লগ হৈ কাম কৰিম সেই দিশেৰে আমি আগুৱাই যাবৰ বাবে প্ৰচেষ্টা কৰিম আজিৰ এই সুন্দৰ দিনটোত শিক্ষা বিভাগক সাইকেল বিতৰণৰ কাৰণে আনন্দৰাম বৰুৱা বঁটা দিয়াৰ বাবে বাণীকান্ত কাকতি বঁটা প্ৰদান কৰাৰ বাবে মই আকৌ